হাতীপুখুৰীত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। স্বামীয়ে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক। ঘাতক স্বামী কংকন মণ্ডলে নিজ পত্নীৰ এমহীয়া কন্যা সন্তানৰ মাতৃক হত্যা কৰিলে। ৰূপৈঘাটৰ হাতীপুখুৰীত সংঘটিত হৈছে অমানৱীয় আৰু শিহৰণকাৰী ঘটনা। ঘৰুৱা কণ্ডলৰ বাবে কংকন মণ্ডলে হত্যা কৰিলে পত্নী মামনি মণ্ডলক। পত্নীৰ হত্যাকাৰী কংকন মণ্ডলে পত্নীক হত্যা কৰি ঘৰ এৰি পলায়ন কৰাৰ চেষ্টা কৰে যদিও ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। স্বামীৰ হাতত প্ৰাণ আহুতি দিয়া মামনি মণ্ডলৰ দেউতাকৰ ঘৰ লাওখোৱা। বাল্য বিবাহ সম্পন্ন কৰিছিল কংকন মণ্ডল আৰু মামনি মণ্ডলে। ১.৫ বছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক আছিল, দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ কিছুদিনৰ পিছতে অন্তঃসত্ত্বা হৈছিল মামনি মণ্ডল। তাৰ সন্তান প্ৰসৱ কৰোৱাৰ বাবে মামনি মণ্ডলক ৰাখিছিল পিতৃগৃহত। ৩ মাহ ধৰি কংকন মণ্ডল শহুৰেকৰ ঘৰতে আছিল। বৃহস্পতিবাৰে স্বামী কংকন মণ্ডলে পত্নী মামনি মণ্ডলক হাতীপুখুৰীৰ স্বামী গৃহলৈ লৈ আহে কিছু নথি পত্ৰৰ বাবে। ঘৰত আহিয়ে পাহন্দ স্বামীয়ে হত্যা কৰে পত্নী মামনি মণ্ডলক। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হত্যাকাৰী স্বামীক উচিত শাস্তি দিবলৈ প্ৰশাসনলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি। লৈ অহাৰ পিছত বিয়া পাতিছে। বিয়া পতাৰ পিছতো মানে এইটো মাৰধৰ হৈয়ে থাকে। আমি গম পাওঁ। মাজতে এবাৰ আমি ছোৱালী লৈ গৈছিলোঁ। ছোৱালী লৈ যোৱাৰ পিছতে তাই মানে প্ৰথমতে আকৌ গাঁওবুঢ়া চাবলৈ লৈ গৈ আনিছে, আমি দিছোঁ। তাৰপিছত আমাক জবান দিছে ছোৱালীক শান্তিত ৰাখিব, ভালকৈ ৰাখিব বুলি। এতিয়া ছোৱালী অহাৰ পিছত প্ৰেগনেণ্ট হ'ল। প্ৰেগনেণ্ট হোৱাৰ পিছত আমাৰ ঘৰৰ পৰা লৈ গ'লোঁ। আমি লোৱাৰ পিছত তাতে প্ৰেগনেঞ্চি প্ৰব্লেমটো চল্ভ আউট কৰিলোঁ। কৰাৰ পিছত এতিয়া যোৱাই যে আজি 2 মাহ হ'ল ছোৱালীজনী প্ৰেগনেণ্ট অৱস্থাত যে তাই যে তাতে থাকে, তাই মানে লগতে থাকে, ঘৰত নাহে মানে। আৰু ঘৰৰ মানে খবৰ গাঁৱতে বোলে কৈ থাকে বোলে ছোৱালীয়ে যাদু কৰিছে, এইটো সেইটো কৰিছে। কিন্তু ছোৱালী ইমান বয়স নাই। আমাৰতো এটা ছোৱালীৰ মৰম আছে ন, ইমান সৰু বয়সত জন্ম দিছে এটা পোৱালীটো। আজি ছোৱালীজনীৰ বয়স কিমান? ছোৱালীজনীৰ বয়স তেতিয়া 14-15 বছৰ হৈছে। এতিয়া মানে উঠত পৰিছে আৰু যেনে তেনে আৰু। কিমান দিন আগত বিয়া হৈছিল? বিয়াত হৈছে তোমাৰ ধৰা 1 বছৰ মানে হৈছে, বেছি হোৱা নাই, 1-1.5 বছৰ হৈছে। তাৰপিছত ছোৱালী আমাৰ ঘৰতে লৈ যোৱাৰ পিছত তাত পোৱালী জন্ম হ'ল, 2 মাহ হ'ল। তাইৰ লগতে আছিল। আজিলৈকে এটা হাফ পেণ্ট কিনি দিব পৰা নাই। আজি প্ৰথমতে আনিছে, কিবা ডকুমেণ্টছৰ প্ৰব্লেম আছে বুলি লৈ আহিছে। লৈ অহাৰ পিছত 5 মিনিট 4টা বজাত আহিছে, 4:30 বজাত তেনেকুৱা ঘটনা। কি হৈছে মানে? ঘটনা মানে আমি শুনিছোঁ ছোৱালী বোলে মাৰিছে। আশে পাশে ফোন কৰি খবৰ লৈছোঁ বোলে ছোৱালী নাই। তেতিয়া আমি কি কৰিব পাৰোঁ ছাৰ? আমাক মানে এটা খুনৰ বদলা খুন লাগে, আমাক উলিয়াই দিয়ক। আৰু আপোনালোকে পিছত কি কৰিব কৰক, আমাক আগত দিয়ক তাক শাস্তি দিবলৈ। আৰু মোক জবান দি থৈ আহিছে, খুৰী ছোৱালী মই লৈ গৈছোঁ, ছোৱালীক শান্তিত ৰাখিম আৰু সুখত ৰাখিম। কি সুখত ৰাখিম? এতিয়া আমাক ল'ৰা লাগে, শাস্তি আমি দিম। পিছত কি হ'ব হ'ব। কি আছিল ল'ৰাজনৰ? যুৱকজনৰ জোৱাইজনৰ কি আছিল নাম? নামটো মই নাজানো। নামটো ক'বলৈ মোৰ এতিয়া ঘিণ লাগে। কি কণকণ নে কি নাম আছিলে মোৰ, মই ভালকৈ নাজানো। কণকণ মণ্ডল আছিল। সন্ধিয়াৰ পিছত এই ঘটনাটো সংঘটিত কৰিছে। অঁ। কিহেৰে মাৰিছে গম পাই নেকি? সেইটো কাম নাই। আমি এতিয়া আহিছোঁ আপোনালোকে আইনৰ কাৰণে। আমি এতিয়ালৈকে ওচৰে পাজৰে যাব পৰা নাই। কিবা মানে মাথাত কিবা আঘাত কৰিছে, কিবা দি কৰিছে। এতিয়া আমি এতিয়ালৈকে চোৱালা নাই। এতিয়া ছোৱালীটো আমাৰ নাই। এতিয়া পোৱালীটো যে আছে কি হ'ব এতিয়া? কিমান বয়স? পোৱালী বাচ্চাটো 1.5 মাহ। 1.5 মাহ হৈছে। ল'ৰা এটা 1.5 মাহ। অঁ 1.5 মাহ। এতিয়া কেঁচুৱা ক'ত আছে আপোনালোকৰ? কেঁচুৱা আমাৰ তাত আছে। ইয়াতে আজি আনিছিলে? আজি আনা না, কেঁচুৱা থৈ আহিছে। তাই মানে কিবা ষড়যন্ত্ৰ কৰি ছোৱালীটোক লৈ আহিছে। পূৰ্বে কিবা ঘৰুৱা বিবাদ মানে ছোৱালী আমাৰ ঘৰত আছিলে। ছোৱালী আমাৰ বয়স নাই। কাজিয়া মানে ছোৱালী আমাৰ তাত আছিলে। তো থকাৰ পিছত আমি কৈছোঁ ছোৱালী এতিয়া প্ৰেগনেঞ্চি অৱস্থাত আনিছোঁ আৰু তোমাৰ বাচ্চা এটা হৈছে। ইনকাম নকৰে, মানে জহৰটো কাম নকৰে। এটা হাফ পেণ্ট কিনি দিব হেৰি অকাত নাই। তো তোমাৰ এটা কাপোৰ কিনি দিব আপোনাৰ যি প্ৰব্লেম হয় এইটো ঘৰত ঘৰ ঘূৰা ঘৰ আমি চলাওঁ।